দিচাং নদীৰ গৰাখহনীয়াৰ কবলত চেঁচামুখ নপমুৱা অঞ্চল শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ চেঁচামুখ নপমুৱা ভেকুৰি চাপৰি অঞ্চল বৰ্তমান ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে। দিচাং নদীৰ প্ৰবল গৰাখহনীয়াই ৰাইজৰ মাজত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। দিনক দিনে নদীৰ বুকুত বিলীন হৈ যোৱা ভূমি ঘৰবাৰী আৰু যাতায়াতৰ পথৰ সংকটত ৰাইজৰ নিশা টোপনি নহা অৱস্থাৰ সৃষ্টি হৈছে। প্ৰতি বছৰে বৰষুণৰ সময়ত দিচাং নদীয়ে ৰুদ্ৰৰূপ ধাৰণ কৰি সমগ্ৰ অঞ্চল জলমগ্ন কৰি পেলায়। সেই সময়তেই ৰাজনৈতিক নেতাসকল উপস্থিত হৈ উন্নয়ন আৰু বান্ধ নিৰ্মাণৰ আশ্বাস প্ৰতিশ্ৰুতি দিয়ে। কিন্তু পৰৱৰ্তী সময়ত সেই সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয়, যাৰ ফলত ৰাইজে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। চেঁচামুখ নপমুৱা আৰু ভেকুৰি চাপৰিৰ যাতায়াতৰ একমাত্ৰ স্থলটো গৰাখহনীয়াৰ গৰালত পৰি শীঘ্ৰেই নষ্ট হোৱাৰ অৱস্থাত উপনীত হৈছে। বহু পৰিয়ালৰ ঘৰবাৰী ইতিমধ্যেই নদীত বিলীন হোৱাৰ উপক্ৰম ঘটিছে। ইতিমধ্যে অঞ্চলটোৰ ৰাইজে চেঁচামুখ নপমুৱা ৰাইজক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। আমাক ৰক্ষা কৰক, অতি শীঘ্ৰেই চেঁচামুখ নপমুৱা ভেকুৰি চাপৰিৰ অস্তিত্বহীন হৈ পৰিব বুলিও সামাজিক মাধ্যমৰ আগত প্ৰকাশ কৰিছে। বছৰ বছৰ ধৰি ডিমৌৰ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ শাসকীয় বিধায়ক সুশান্ত বৰগোহাঁই চৰকাৰক আবেদন নিবেদন কৰিও ফলপ্ৰসূ হোৱা নাই। ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ উন্নয়ন আৰু বিকাশৰ শ্লোগানৰ ফুপুলা স্বৰূপ দিচাং নদীৰ চেঁচামুখ গৰাখহনীয়াৰ মাজতেই প্ৰকট হৈছে। ৰাইজে আশা কৰিছে যে চৰকাৰে গুৰুতৰভাৱে দৃষ্টি নিক্ষেপ কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰিলে সমষ্টিবাসীৰ ভোটাৰ ৰাইজ কোনটো মুহূৰ্তত ধ্বংসৰ গৰাহত বিলীন হৈ যাব পাৰে তাৰ কোনো নিশ্চয়তা নাই। ৱাৰ্ডৰ গোহাঁইপুখুৰী পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ আমাৰ যিটো ভেকুৰি চাপৰি যিটো আমাৰ বান বিনষ্ট যিটো সমস্যা হৈছে, এইটো চৰকাৰে ভালকৈ কৰিব লাগে, কামবোৰ কৰি মেৰামতি কৰি দিব লাগে। আমাৰ যিটো অৱস্থা হৈ আছে এতিয়া, আমাৰ হৰি মন্দিৰটো যাবগৈ, আমাৰ ভেকুৰি চাপৰি যিটো হৰি মন্দিৰ ইমান মুখ্যমন্ত্ৰীয়ে ইমানে ভাল হয়, তাত ইমান কিবা মিয়া উচ্ছেদ কৰিছে বুলি আমি এইবোৰ মিয়াকেইটাক ইহঁতে তাত উচ্ছেদ কৰিছে, মাটি হেৰি কৰিছে বুলি এইটো আমি ভাল পাইছোঁ। আমাৰ যিটো সমস্যা, আমাৰ যিকেইটা আমাৰ ইয়াত থকা মানুহকেইটা যদি ইয়াত নিজৰ ঘৰ বেটি যদি মাটি এৰিবলগীয়া হয় গৰাখহনীয়াৰ পৰা, এইটো কেনেকৈ আমি উচ্ছেদ কৰা নিচিনা হৈছে নাই? আমাৰ যিটো এই গৰাবোৰ কৰি গৈছে নাই, মেৰামতি কৰি দিব লাগে। ইমান বছৰ হ'ল আমাৰ ভাৰত স্বাধীন হোৱাৰ পৰা, ইমান বছৰে আমাৰ যিটো সংগ্ৰাম কৰি আছে, আমাৰ গাঁৱৰ মানুহকেইটাই যিটো সমস্যাত ভুগি আছে, আমাৰ মিচিং মানুহকেইটা এনেকুৱা এইটো কাৰণে চাংঘৰ বনোৱা হয়, থাকিবলগীয়া হয়। বানপানী হয়, বানবিধ্বস্ত আমাক প্ৰতি কৰি নিদিয়ে, কিবা কৰি নিদিয়ে। ৰাস্তা পদূলি চাওক, অলপ বৰষুণ দিলে যে স্কুললৈ যাবলৈ খোজকাঢ়ি যাবলগীয়া হ'ল। মেডিকেল কাৰণে এইকেইদিন অলপ আগতে আমাৰ ৰণুৱালী গাঁৱৰ ৰাস্তা পদূলি বেয়া হোৱাৰ কাৰণে ৰাস্তাতে আমাৰ প্ৰসূতি মৃত্যু হৈছে। তাত এনেকুৱা সমস্যা হৈ আছে, আমাক একো এটা কৰি দিয়া নাই। কৰিছে কিবা কোটি টকা চেংচন আহিছে, এনেকুৱা ইয়াত এনেই আহি পিনি ক'লে নহ'ব। যি প্লেটফৰ্ম ইমান বনাই দিছে, প্লেটফৰ্মটো আমাক নালাগে। আমাক এনেকৈ গৰু চৰু চৰাবলৈ আমাৰ বেলেগ ব্যৱস্থা চব আছে। ৰাস্তা পদূলি আমাক লাগে, গঁৰালটো কৰিব লাগে। নামটো হ'ল চেঁচামুখ নপমুৱা গাঁও। আমাৰ এই গৰাখহনীয়া যিটো দেখিছে নহয়, জৰাজীৰ্ণ অৱস্থা। আমি ৰাইজে আগৰ পৰা চৰকাৰক আপত্তিও কৰি আছোঁ, যদিও একো ভালকৈ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিয়া নাই। নিদিয়াৰ কাৰণে আমি ৰাইজে বহুত অনুতপ্ত, দুখ লাগি আছোঁ যে চৰকাৰে এই আমাৰ গৰাখহনীয়াটো যিটো এতিয়া কহি এইফালে চাওক আলি যাবলৈ হৈছে, আৰু এই আলিটো গ'লে এতিয়া আমি ঘৰ ভেটিটোও নাইকিয়া হৈ যাব। কেনেকুৱা অৱস্থাত আমি বসবাস কৰি থাকিম, এইটো কাৰণে আমি ৰাইজে বহুত চিন্তাত পৰি আছোঁ। গতিকে চৰকাৰে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ চেঁচামুখ নপমুৱা ভেকুৰি চাপৰি এইটো গাঁওখন যদি ব্যৱস্থা এটা কৰি দিয়ে, নতই সুখী পাইছোঁ। আৰু বহুত বছৰ আগৰ পৰা আমি দৰখাস্ত চৰকাৰৰ ওপৰত আমি দৰখাস্ত দিয়া আছে। আমাৰ চেঁচামুখ নপমুৱা গাঁৱৰ নিবনুৱা সন্তানবিলাক কেনেকৈ চলি আছে, এওঁলোকৰ ওপৰত আমি বহুত বছৰ আগত দৰখাস্ত দিয়া আছে। দৰখাস্ত দিও, এতিয়া চৰকাৰে আমাক জনসাধাৰণক আমাক উভতি নাচালেগৈ। নোচোৱাৰ স্বত্বত এতিয়া আজি খালি গৈ আমাৰ ঘৰা কহি আমাৰ ঘৰ বেটিলৈ উচ্ছেদ কৰি নি গৈ আছে। নিয়াৰ স্বত্বত এতিয়া বৰষুণ যোৱাৰ পিছত চৰকাৰক
আমি কি বুলি ক'ম কোৱাৰ স্বত্বতো এতিয়া বৰ্তমান এওঁলোকৰ ওপৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে কি বুলি যাতে আমাৰ জেগাডোখৰক ৰক্ষা কৰিব বুলি চৰকাৰৰ ওপৰত আমি প্ৰাৰ্থনা জনাই ইমানতে। শিৱসাগৰৰ পৰা ফৰিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।